Hello everyone, আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আমাৰ গুৱাহাটীৰ ওচৰৰ মদনপুৰৰ থকা যি টোল গেট আছে টোল গেটত কিছু ভ্যাকেন্সিৰ কাৰণে এডভাৰটাইজ ৰিলিজ হৈছে তাকে এই ভিডিঅ'ত শেয়াৰ কৰিব বিচাৰিছো ইয়াত দেখিছে আপোনাৰ ৰিক্ৰুটমেন্ট নোটিছ এপ্লিকেশন আৰ বিং ইনভাইটেড বাই এমবি কনসৰ্টিয়াম এণ্ড নেশনেল NHAI National Highways Authority of India and MORTH approved toll collecting agency for 9 posts of toll collector at Madanpur Toll Plaza. The candidates should submit their biodata along with documents required in a sealed envelope and addressed to the authorized signatory MB Consortium, Kaliram Port near ITI College, Birubari, Guwahati, PIN 781016. এই এড্ৰেছটো লৈ আপোনালোকে যিসকলে এপ্লাই কৰিব বিচাৰে বায়োডাটা তাৰ লগতে যিখিনি নেসেসাৰী ডকুমেন্টস থাকে সেইখিনি এটা এনভেলপত ভৰাই পেলাই এইটো এড্ৰেছত পঠিয়াব লাগিব পোষ্টৰ নাম হৈছে টোল কালেক্টৰ এট মদনপুৰ টোল প্লাজা কোৱালিফিকেশন বা যিখিনি ক্ৰাইটেৰিয়া আছে সেইখিনি ইয়াত দিয়া আছে দ্য ক্যান্ডিডেটস মাস্ট বি ফিমেল অৰ্থাৎ এই নটা পোষ্ট মহিলা কাৰণে আছে তো ক্যান্ডিডেট মাস্ট বি ফিমেল দ্য ক্যান্ডিডেট মাস্ট বি এট লিষ্ট 12 পাস ফ্ৰম এ ৰেকগনাইজড বোৰ্ড হাই সেকেন্ডাৰী পাস হ'ব লাগিব আৰু ক্যান্ডিডেট মাস্ট বি এট লিষ্ট 21 ইয়াৰ্স অফ এজ এজন 1 জুন অৰ্থাৎ মিনিমাম 21 বছৰ বয়স হ'ব লাগিব আৰু ক্যান্ডিডেট মাস্ট have basic knowledge of computer and operation with computers কম্পিউটাৰৰ বেসিক নলেজ থাকিব লাগিব আৰু এখন কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব গতিকে তাৰপিছত কি লিখিছে যে ক্যান্ডিডেটস are requested to submit their application biodata and other relevant documents at Madanpur Toll Plaza or reach the aforesaid address by 20/05/2025 তো যিসকলে সাবমিট কৰিব বিচাৰিছে তেওঁলোকে ডকুমেন্টস বিলাক মদনপুৰ টোল প্লাজা নাইবা যেটো ইয়াতে অফিস এড্ৰেছ দিয়া আছে সেই এড্ৰেছটো পঠিয়াব পাৰে 20 মেৰ ভিতৰত আৰু যেতিয়া ইন্টাৰভিউ হ'ব ইন্টাৰভিউ কাৰণে তেওঁলোক ইনভাইট কৰা হ'ব আৰু পাৰ্সোনাল ইন্টাৰভিউৰ মতে বা পাৰ্সোনাল ইন্টাৰভিউৰ বেসিছৰ ওপৰতে সিলেকশন কৰা হ'ব আৰু ইন্টাৰভিউত যোৱাৰ কাৰণে কোনো ধৰণৰ টিএডি দিয়া নহয় গতিকে এইটো হৈছে পুৰুষৰ এইটো হৈছে মহিলাৰ কাৰণে এডভাৰটাইজমেন্ট নেক্সট পুৰুষৰ কাৰণে এটা এডভাৰটাইজমেন্ট ওলাইছে হেতু মই শেয়াৰ কৰি আছো আপোনালোকে ভিডিঅটো হেকলৈকে চাব আৰু চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি লব আৰু শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত তো এইটো হৈছে মেল ষ্টাফৰ এডভাৰটাইজমেন্ট তো ইয়াতে লিখা আছে পোষ্টৰ সংখ্যাটো দিয়া নাই কিন্তু সেভাৰেল পোষ্ট অফ টোল কালেক্টৰ এট মদনপুৰ টোল প্লাজা অৰ্থাৎ ইয়াতে ভ্যাকেন্সি ভালেকেইটা আছে তো ইয়াতো সেম প্ৰসেছত এপ্লিকেশনবোৰ আপোনালোকে সাবমিট কৰিব লাগিব আৰু ইয়াতে কোৱালিফিকেশন কি লাগা আছে চাও পোষ্টৰ নাম হৈছে টোল কালেক্টৰ এট মদনপুৰ প্লাজা ক্যান্ডিডেট মাস্ট বি মেল আৰু কোৱালিফিকেশন 12 পাস হ'ব লাগিব আৰু এজ মিনিমাম 21 ইয়াৰ্স আৰু কম্পিউটাৰ অপাৰেশনৰ সাৰ্টিফিকেট থাকিব লাগিব তাৰ লগতে নলেজ থাকিব লাগিব গতিকে যিসকলে ইন্টাৰেষ্টেড এই আগৰ এডভাৰটাইজমেন্ট নিচিনাকৈ বায়োডাটা আৰু নেসেসাৰী ডকুমেন্টস আৰু অন্য প্ৰয়োজনীয় কাগজ পত্ৰবোৰ গাঁঠি পেলাই এটা খামত ভৰাই পেলাই মদনপুৰ টোল প্লাজা নাইবা এই যেটো অফিস এড্ৰেছ দিয়া আছে এই এড্ৰেছটোত সাবমিট কৰিব পাৰিব আৰু সাবমিট কৰা লাষ্ট ডেট হৈছে 20 মে 2025 গতিকে এই সময়খিনি ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ আগত এই এডভাৰটাইজমেন্টটো চাই যাব আৰু এই এডভাৰটাইজমেন্টটো যদি আপোনালোকে PDF বিচাৰে তেতিয়াহলে এই যেটো MB কনসৰ্টিয়াম এইটো গুগলত সাৰ্চ কৰি দিব তেওঁলোকৰ ওয়েবসাইটত এই এডভাৰটাইজমেন্টটো পাব তো আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশন শেয়াৰ কৰি নেক্সট ভিডিঅ'ত আৰু লগ পাম থ্যাংক ইউ